নমস্কাৰ মই কল্পজিৎ শইকীয়া এনকেটিভি ডিজিটেলৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। অসমত আকৌ 7 দিনৰ ভিতৰত বলবৎ হ'ব কা, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল সংগঠনে গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতি সম্পাদকে আজিৰ দিনটোত প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে। ইতিমধ্যে সেই কথা আমি এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। 7 দিনৰ ভিতৰত কা বলবৎ হ'ব বুলি কালিৰ দিনটোত এগৰাকী মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীয়ে পশ্চিমবংগত ঘোষণা কৰাৰ পাছতেই বৰ্তমান সময়ত অসমত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। দৃশ্য গুৱাহাটী মহানগৰীৰ চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত আজিৰ দিনটোত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি এই স্থানত আহি উপস্থিত হৈছে। সকলোৱে এটাই কথা যে কা আমি নামানো। ইতিমধ্যে এতিয়া বহুজনে প্ৰশ্ন কৰিছে যে কা বলবৎ হ'ব, কাক লৈ অকল এইবাৰে এইখন অসমত প্ৰতিবাদ নহয়, ইয়াৰ আগতো এইখন অসমতে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত হৈছিল। বিভিন্ন সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক বা সদৌ অসম ছাত্ৰ সন্থাই 2019 বৰ্ষতো প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তাৰ পাছত দুটাকৈ অসমত ৰাজনৈতিক দল গঠন হ'ল। কাৰ লাভ হ'ল? কোনোবা বিধায়ক হ'ল, কোনোবা সাংসদ হ'ল, কোনোবা ৰাজনৈতিক নেতা হ'ল। এই মুহূৰ্তত প্ৰশ্ন হয় যে 5জনকৈ শ্বহীদ হ'ল, সেই শ্বহীদৰ পৰিয়ালে কিন্তু আজিও ন্যায়ৰ অপেক্ষাত আছে আৰু বহু লোকে কিন্তু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি ইতিমধ্যে এনকেটিভি দৰ্শকসকলক কৈছোঁ এটা সপ্তাহৰ ভিতৰতে কা বলবৎ হ'ব বুলি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া আগবঢ়াইছে। সেই মন্তব্যও আমি এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক আগবঢ়াবলৈ চেষ্টা কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া আগবঢ়াইছে। সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিক্ৰিয়া আগবঢ়াইছে। সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই মন্তব্য আগবঢ়াইছে। তিনিওগৰাকীয়ে কিয়দাংশ আমি আগবঢ়াব বিচাৰিছোঁ। চাওক, নাগৰিকত্ব সংশোধনী আইনখন বিজেপি চৰকাৰৰ কাৰণে এক ৰাজনৈতিক উপঢৌকন। তেওঁলোকে এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰে আৰু যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেতিয়াই পশ্চিমবংগৰ আসনকেইখন দখল কৰিবৰ কাৰণে তেওঁলোকৰ কাখনলৈ মনত পৰে। 2019 চনতো কেৱল পশ্চিমবংগত এটা ধৰ্মীয় মেৰু বিভাজন সৃষ্টি কৰি হিন্দু মুছলমানৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি লোকসভাৰ আসনকেইখন দখল কৰাৰ লক্ষ্যৰে সৈতে গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে, অশান্তিৰ সৃষ্টি কৰিলে। আৰু তাৰপিছত তেওঁলোকে যিখিনি সময়ত সমগ্ৰ দেশত কাৰ বিৰুদ্ধে আন্দোলন হৈছিলে, অসমত 5গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে বিজেপি দলটোৱে ফাকু খেলিলে, তেওঁলোকৰ একমাত্ৰ চিন্তাটো আছিলে লোকসভাৰ আসন দখল কৰিব লাগে পশ্চিমবংগত ভাল ফলাফল লাভ নকৰিলে। তাৰপিছত 5 বছৰ তেওঁলোকে কাখন পাহৰি গ'ল, তেওঁলোক শুই থাকিলে। আৰু এতিয়া যেতিয়া পুনৰ 2024 চনত লোকসভা নিৰ্বাচন সমাগত, তেওঁলোকৰ পুনৰ কালে মনত পৰিছে আৰু ঘোষণা কৰিবৰ কাৰণে বাছি লৈছে একেডোখৰ ঠাই পশ্চিমবংগ। অৰ্থাৎ সেই একেই চিন্তা, এটা সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিব লাগে আৰু আসন দখল কৰিব লাগে। এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী আইনখন এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়ত জনসভাত গৈ পেলাই তেওঁলোকে এনেধৰণে কথা কৈ থকাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখন, বিজেপি দলটো তেওঁলোক আচলতে স্বৈৰাচাৰী। তেওঁলোকে আইনৰ শাসন বিশ্বাস নকৰে আৰু তেওঁলোকে আদালততকৈ নিজকে উদ্ধত বুলি ভাবে। এই কথাটো মানি ল'ব পৰা নাযায়। আমি এটা কথা দেখিছিলোঁ যে যিখিনি সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি হৈছিলে, চুক্তিৰ এটা দফাত স্পষ্টভাৱে লিখা আছিলে যে নাগৰিকত্ব আইনৰ 3 নং ধাৰাটো অসমত প্ৰযোজ্য হ'ব নালাগে বুলি এটা দাবী আছিলে। সেই দাবীটো সন্দৰ্ভত কিন্তু তেওঁলোকে কৈছে যে উচ্চতম ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে, গতিকে তেওঁলোকে তাৰ ওপৰত বক্তব্য ৰাখিব নোৱাৰে। তেতিয়াহ'লে সেই একেই উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বা সপক্ষে তেওঁলোকে কি ধৰণৰ বক্তব্য ৰাখি আছে? অৰ্থাৎ এই কথাটোৱে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে বিজেপি দলটোৱে লোকসভা নিৰ্বাচনৰ আগত সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি কৰিবলৈ কাখনলৈ তেওঁলোকৰ মনত পৰিছে। কিন্তু আকৌ এই কথাটো স্পষ্ট যে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, মানি নলয়। আৰু যদি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ যুঁজা চলায়, তেতিয়াহ'লে অসমৰ আবাল বৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য হ'ব। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত কা বলবৎ হ'ব। আৰু আমি দেখিলোঁ যে যোৱাকালি এখন জনসভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰ তেখেতে স্পষ্টভাৱে কৈছে যে কা ভাৰতবৰ্ষত বলবৎ হ'বই, ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত বলবৎ হ'ব, কোনো শক্তিয়ে বাধা দিব নোৱাৰে। আৰু কৈছে যে 1 সপ্তাহৰ ভিতৰত কা ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত বলবৎ হ'ব বুলি তেওঁ কালি হুংকাৰ দিছে। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই কাৰ বিৰোধিতাৰে কেইবাখনো আবেদনৰ ভিত্তিত
ইতিমধ্যে উচ্চতম ন্যায়ালয়ত যি গোচৰ চলি আছে সেই গোচৰ চলি থকাৰ কাৰণেহে আচলতে আমাৰ সাংগঠনিক তৎপৰতা আমি জোৰদাৰ ৰূপত আগবঢ়াই নিয়া নাই কিন্তু আমি স্পষ্টভাৱে আমাৰ স্থিতি স্পষ্ট কৰি আহিছোঁ আৰু অসমবাসী ৰাইজেও স্পষ্ট কৰি আহিছে যে কোনো কাৰণত অসমৰ মানুহে কেতিয়াও মানি নলয় আৰু এই কথাটো আমি সৰ্বোচ্চ উজাৰি অসমৰ জাতীয় সহমতৰ জৰিয়তে আমি কৈছিলোঁ যে তাৰ প্ৰমাণ হৈছে যে 5জনকৈ আমাৰ শ্বহীদ আৰু আমি সৰ্বোচ্চ হেৰুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতি মজিয়াৰ পৰা সেই সময়ৰ সন্মানীয় মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়া আৰু ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল মানস কোঁৱৰকে ধৰি আমি নিজেও কাৰাবাস খাটিছিলোঁ আৰু আমি স্পষ্টভাৱে বুজাই দিছিলোঁ যে কোনো কাৰণত আমি নামানো অসমৰ সকলো জাতীয় দল সংগঠনে একেমুখে কৈছিল যে নামানো আমি ভাবিছিলোঁ যে তাৰ পাছত বিজেপি এটা শিক্ষা লৈছে অন্ততপক্ষে অসমৰ ক্ষেত্ৰত বলবৎ নহ'ব বা অসমক বলবৎকৰণৰ পৰা আওতাৰ পৰা বাহিৰত ৰাখিব কিন্তু অমিত শ্বাহৰ পিছত যোৱাকালি আমি এসপ্তাহৰ যি সময়সীমা বান্ধি হুংকাৰ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে পৰিস্থিতিগত কাৰণত সেই সময় ৰাজনৈতিক প্ৰেক্ষাপট আৰু কৰোনা মহামাৰীৰ কাৰণে লকডাউনৰ কাৰণে আন্দোলন স্থিমিত হৈছিলে আৰু তাৰ অৰ্থ এইটো নহয় যে অসমীয়া মানুহ মৰি গৈছে তাৰ অৰ্থ এইটো নহয় যে আমাৰ দৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে সংগঠন মৰি গৈছে এইটো কেতিয়াও নহয় আমি সাজু হৈ আছোঁ আমি ইতিমধ্যে কৈছোঁ যে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন গোচৰ কাৰণে আমি সাংগঠনিক তীব্ৰতাৰ ৰূপত বিৰোধী আন্দোলনখন আগবঢ়াই দিয়া নাছিলোঁ কিন্তু যদি এনেকৈ হয় মন্ত্ৰীগৰাকীয়ে যিধৰণে কৈছে সুপ্ৰিম কোৰ্টকো অৱমাননা কৰি তেওঁলোকে যদি নিজৰ গাৰ জোৰেৰে অসমত জাপি দিব বিচাৰে তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব কোনো শক্তিয়ে তেওঁলোকে যেনেকৈ কৈছে যে কোনো শক্তিয়ে বাধা দিব নোৱাৰে বলবৎ কৰাৰ ক্ষেত্ৰত বিজেপিক আমিও কৈছোঁ আমাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি সেই কথা কৈছোঁৱে যে তেওঁলোকে মন্তব্য আগবঢ়াইছে আৰু তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোকে কালিৰ দিনটোৰ পৰাই তেওঁলোকে সৰব হোৱা দেখা পোৱা গৈছে দীপাংকৰ নাথক তেওঁলোকে সমালোচনা কৰিছে বাৰে বাৰে তেওঁলোকে এটা কথা কৈছে যে জাতিৰ দালাল তেওঁলোক কালিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিত কেইবাগৰাকী লোকে যোগদান কৰিছিল এই মুহূৰ্তত প্ৰশ্ন হয় যে কাক লৈ বাৰে বাৰে কিয় এনেধৰণৰ ৰাজনীতি কৰে 2018 বৰ্ষৰ সময়ছোৱাত 2019 বৰ্ষতো এনেধৰণে এইখন অসমতে প্ৰতিবাদ সাব্যস্ত হৈছিল বিভিন্ন স্থানত টায়াৰ জ্বলোৱা হৈছিল সৰু সৰু যিসকল ছাত্ৰ ছাত্ৰী সকলোৱে ওলাই আহিছিল জাতি বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছিল শিল্পী সমাজ ওলাই আহিছিল তাৰ পাছত যতীন বৰাই বিজেপিৰ পৰা ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই যতীন বৰাই কিন্তু পৰৱৰ্তী সময়ত আকৌ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল সীমান্ত শেখৰৰ নাম ল'ব লাগিব সীমান্ত শেখৰো সেই সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল তাৰ পাছত পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল তাৰ পাছত এই চলচ্চিত্ৰ বিত্ত নিগমৰ বৰ্তমান সময়ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল আমি যদি কওঁ যে যতীন বৰা কথা যতীন বৰাই আন্দোলন কৰিছিল ঠিকেই আছিল কিন্তু যতীন বৰাই আন্দোলন কৰাৰ পাছত যতীন বৰা কিন্তু যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল বিজেপিত গৈও যতীন বৰাই একো কৰিব পৰা নাছিল কাৰণ বিজেপিত প্ৰথম অৱস্থাত ভাৰতীয় জনতা পাৰ্টিত তেখেত আছিল তাৰ পাছত যেতিয়া আন্দোলন হৈছিল সেই আন্দোলনৰ সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই আহি এনেধৰণে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৱাহাটী মহানগৰীৰ লতাশিলকে হওক বা বিভিন্ন স্থানত তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু যাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ কেইবাখনো চিনেমা ৰাইজে বৰ্জন কৰিবলগীয়া হৈছে বৰ্তমান সময়ত যতীন বৰা এগৰাকী অভিনেতা হিচাপে আছে যতীন বৰা কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান সক্ৰিয় এজন সদস্য নহয় ইতিমধ্যে সেই কথাও দৰ্শকসকলৰ জ্ঞাত আমি ইতিমধ্যে NKTV দৰ্শকসকলক কৈছোঁ যে কাক লৈ বাৰে বাৰে কিয় এনেধৰণৰ ৰাজনীতি হয় 2021 বৰ্ষত কাৰ সময়ছোৱাতে 2021ত হৈছিল বিধানসভা নিৰ্বাচন আৰু সেই বিধানসভা নিৰ্বাচনৰ পাছত 2024 বৰ্ষৰ আগত এনেধৰণে কিয় প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কাৰ লাভ হয় এনেধৰণে কাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক এই লোকসকলে নিৰ্বিশেষে ওলাই আহিছে তেওঁলোকৰ এটাই কথা আমি নামানো তেওঁলোকে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ পূৰ্বেও কিন্তু এইখন ৰাজধানী গুৱাহাটী মহানগৰীত বাৰে বাৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্নজন ওলাই আহে সকলোৱে দল সংগঠন নিৰ্বিশেষে বিভিন্নজন ওলাই আহে প্ৰতিবাদ কৰিবলৈ আজিৰ দিনটোত গুৱাহাটী মহানগৰীলৈ নলবাৰী টিহু কে ধৰি বিভিন্ন স্থানৰ লোকসকল সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী ৰাখিছিল কিন্তু কাৰ লাভৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি হৈছে আকৌ কাক লৈ কিয় এনেধৰণৰ বিতৰ্ক হোৱা দেখা পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্য আগবঢ়াইছে অসমৰ বুদ্ধিজীৱী সমাজে আগবঢ়াইছে আমি ইতিমধ্যে NKTV দৰ্শকসকলক সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ বা তেখেতসকলৰ মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিছোঁ আমি ইতিমধ্যে কৈছোঁ যে কাক লৈ বাৰে বাৰে কিয় এনেধৰণৰ ৰাজনীতি হয় আজিৰ পৰাই পুনৰ অসমত আন্দোলন হোৱা দেখা পোৱা গৈছে ইয়াৰ পূৰ্বে ডক্টৰ হীৰেণ গোহাঁই বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইও অসমৰ সংবাদ মাধ্যমত বাৰে বাৰে কৈ আহিছিল যে কাৰ সন্মুখৰ পৰা তেখেতে নেতৃত্ব দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতক সমালোচনা কৰা দেখা পোৱা গৈছে আৰু ইতিমধ্যে আমি
সেই খবৰ NKTV ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ আজিৰ এটা সপ্তাহৰ ভিতৰতে বলবৎ হ'ব বুলি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই মন্তব্য কালিৰ দিনটোত পশ্চিমবংগত কৈছিল আৰু সেই পশ্চিমবংগত সেই মন্তব্য কৰাৰ পাছতেই অসমৰ সংবাদ মাধ্যমত সেই বাতৰি সম্প্ৰচাৰিত হৈছে তাৰ পাছতেই সকলোৱে কিন্তু সমালোচনা কৰা দেখা পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সেই কথা কৈছিল যে গৃহীত কৰা হ'ব কিন্তু গৃহীত কেতিয়া কৰা হ'ব বা কাক লৈ বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ত সদৌ অসম ছাত্ৰ সন্থাই হওক বা আন ৰাজনৈতিক দলসমূহে তেওঁলোকে দ্বাৰস্থ হৈ আছে তেওঁলোকৰ কেছ চলি আছে নতুন দিল্লীলৈ বহু লোক যিসকল জাতীয় দল সংগঠন সেই লোকসকল যোৱা দেখা পোৱা যায় কিন্তু এই মুহূৰ্তত প্ৰশ্ন হয় যে আকৌ 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনৰ আগত কাক লৈ আকৌ কিয় এনেধৰণৰ প্ৰতিবাদ আকৌ কিয় ৰাইজক বিভ্ৰান্তি কৰা হৈছে কাক লৈ এইসকল সন্মুখৰ পৰা যিসকলে নেতৃত্ব দিয়ে সেইসকলে প্ৰতিবাদ সাব্যস্ত কৰিব তাৰ পাছত তেওঁলোকে আকৌ ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে যোগদান কৰিব বাৰে বাৰে এনেধৰণৰ প্ৰশ্ন উত্থাপিত হয় আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকী সদস্যই সেই মন্তব্য আগবঢ়াইছে সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইও আজিৰ দিনটোত এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে সেই মন্তব্য আগবঢ়াব বিচাৰিছোঁ পশ্চিমবংগৰ সভা সমিতিবিলাকত বিজেপিৰ বিভিন্ন নেতা মন্ত্ৰী বিধায়কে এনেধৰণৰ বক্তব্য সময়ে সময়ে দাঙি ধৰে কিন্তু আমাৰ স্থিতি খুবেই স্পষ্ট যে আমি অসমত প্ৰযোজ্য হ'বলৈ নিদিওঁ আৰু সেইকাৰণে আজিও আমি এই সচলৰ যি প্ৰতিবাদস্থলী এই প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰি ক'ব খুজিছোঁ যে অসমত কোনো কাৰণতে প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব তাৰ পৰিৱৰ্তে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ চৰকাৰখনে সম্পৰ্কত যেতিয়াই প্ৰতিবাদ কৰিবলৈ অহা হয় তেতিয়াই ভয় খায় আৰু সেইকাৰণেই এনেধৰণৰ যিবিলাক গণতান্ত্ৰিক প্ৰতিবাদ সেই গণতান্ত্ৰিক প্ৰতিবাদবিলাক যিকোনো প্ৰকাৰে মকিমূৰ কৰিবলৈ চেষ্টা কৰে আমাক এই প্ৰতিবাদৰ যিখন সভা এই সভাখন আমি সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি ব্যৱস্থা কৰিছিলোঁ কিন্তু যোৱাকালি সন্ধিয়া তেওঁলোকে আমাৰ যিটো অনুমতি সেই অনুমতি পাৰ্মিশ্যনটো বাতিল কৰিছে যি কি নহওক আমাৰ প্ৰতিবাদ সাব্যস্ত থাকিব আমি কোনো কাৰণতে অসমত প্ৰযোজ্য হ'বলৈ নিদিওঁ আৰু বিজেপিৰ মন্ত্ৰী বিধায়কে যিয়ে কৈ নাথাকক কিয় এসপ্তাহৰ ভিতৰত কেতিয়াও প্ৰযোজ্য কৰিব ইতিমধ্যে আমি NKTV দৰ্শকসকলক কৈছোঁ সেয়া আছিল আজিৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এইসকল নেতৃত্বই আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অসমৰ বিভিন্ন দল সংগঠনে আজিৰ দিনটোত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি ইতিমধ্যেই সেই খবৰ জনাব বিচাৰিছোঁ NKTV দৰ্শকসকলক কাক লৈ বাৰে বাৰে কিয় এনেধৰণৰ ৰাজনীতি কাক লৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে কাৰ লাভ হয় ইতিমধ্যে আমি সেই খবৰ জনাইছোঁ দুটাকৈ ৰাজনৈতিক দল গঠন হ'ল অসম জাতীয় পৰিষদ আৰু অখিল গগৈ সেই সময়ছোৱাত কাৰাগাৰত আছিল কাৰাগাৰত থকাৰ পাছত তেখেতে জয়লাভ কৰিছিল বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক লুৰিণজ্যোতি গগৈ দুটা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিছিল কিন্তু বৰ্তমান সময়ত তেখেত পৰাজয় বৰণ কৰিছিল সেই সময়ছোৱাত তাৰ পাছত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি দায়িত্ব বহন কৰি আছে বৰ্তমান সময়ছোৱালৈকে দুটাকৈ ৰাজনৈতিক দল গঠন হ'ল এতিয়া কাৰ লাভ হ'ব কাক লৈ এনেধৰণে প্ৰতিবাদ কৰিলে বলবৎ হোৱাৰ পাছত অসমত কেনেধৰণৰ পৰিস্থিতি হ'ব সেয়াও কিন্তু সময়ত লক্ষণীয় হ'ব আৰু ইতিমধ্যে সেই খবৰ NKTV ডিজিটেলৰ দৰ্শকসকলক জনাইছোঁ এটা সপ্তাহৰ ভিতৰতেই বলবৎ হ'ব বুলি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতেই কিন্তু অসমৰ সংবাদ মাধ্যম বা অসমৰ জাতীয় দল সংগঠনসমূহে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে